মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমি পৰিৱৰ্তী প্ৰবাহৰ 7.5 ৰ পৰা অনুশীলনী কুৱেশ্যন এটা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 7.1 ৰ পৰা 7.4 লৈ আগতে এটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ সমাধান কৰিছো। যিসকলে চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিছো, চাবা। আৰু লগতে আমি চেপ্টাৰ নম্বৰ 9, 10, 11 এইবিলাকৰ অনুশীলনী যিবিলাক প্ৰশ্ন আছে সেইবিলাক প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছিলো ইয়াৰ আগতে। গতে মই হেবৰৰ ডেসক্ৰিপচনত লিংক দিছো, প্লেলিষ্ট আছে, প্লেলিষ্টত গৈ কিবা চেপ্টাৰৰ যদি তোমালোকৰ ডাউট আছে প্লেলিষ্টত ভিডিঅ' বনোৱা আছে, গৈ তাতে চাব পাৰা, তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা। তোমালোকৰ যদি চাই উপকৃত হৈছে বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা যদি তোমালোকৰ কিবা অসুবিধা আছে। তেনেহলে আসো আজি আমি প্ৰথম যেটো 7.5 কুৱেশ্যন আছে এটো চাই লও। যে ইয়াত কি দিছে চোৱা, 7.3 আৰু 7.4 অনুশীলনীত প্ৰতিটো বৰ্তনীৰে এটা সম্পূৰ্ণ চক্ৰৰ বাবে শোষিত মুঠ ক্ষমতা কিমান হ'ব, তোমাৰ উত্তৰটো ব্যাখ্যা কৰা। আমাৰ 7.3 ত কি কোৱা আছিল যে এটা আবেশকৰ দ্বাৰা এটা বৰ্তনী বনোৱা হৈছিল হয়নে, আৰু 7.4 ত এটা ধাৰকৰ বৰ্তনী আছিল হৈছে। ইয়াত আবেশকটোৰ ভ্যালুটো তোমাৰ 7.3 ত 44 মিলি হেনৰি আছিল আৰু 7.4 কুৱেশ্যনটোত ধাৰকটোৰ ভ্যালু আছিল তোমাৰ 60 মাইক্ৰফেৰাড। এতিয়া তোমাক 7.5 ত সুধিছে যে এইটো বৰ্তনীয়ে কিমান শক্তি শোষিত হ'ব, এইটো বৰ্তনীত ক্ষমতা, আৰু এইটোত কিমান ক্ষমতা শোষিত হ'ব সেইটো উলিয়াব দিছে। গতিকে আমাৰ সলিউশন চোৱা, আমাৰ ক্ষমতাৰ যেটো সূত্ৰ হেতু হৈছে P = I RMS into V RMS cos phi। phi হৈছে তোমাৰ কি দশা পাৰ্থক্য হৈছে। এতিয়া চোৱা তোমাৰ আমাৰ যেটো ৰধকৰ আছে, ৰধকৰ যেটো বৰ্তনী থাকে হেতুত এই ভ্যালুটো হৈছে 0, ফায়াৰম্যানটো 0। সেইকাৰণে আমাৰ ডাইৰেক্ট ফৰ্মুলাটো P = I into V বা তোমাৰ যেতিয়া আমি কোনো এটা বৰ্তনীত আবেশক এটা যেতিয়া আমি পৰিৱৰ্তী প্ৰবাহ উৎসৰ লগত আমি বা উৎসৰ লগত সংযোগ কৰি তেতিয়া তোমাৰ যেটো বিভৱ আৰু কাৰেন্টৰ যেটো তোমাৰ ফেজ ডিফাৰেন্স দশা পাৰ্থক্য, সেই দশা পাৰ্থক্যটো তোমাৰ কিমান হয় 90 ডিগ্ৰী হয় হৈছে। তাৰ মানে এই ক্ষেত্ৰত আমাৰ কি ফায়াৰম্যানটো কিবা 90 ডিগ্ৰী। এতিয়া যদি তুমি P = I RMS V RMS cos 90 ডিগ্ৰী, এতিয়া cos 90 ডিগ্ৰীৰ ভ্যালু 0, যদি cos 90 ডিগ্ৰীৰ ভ্যালু 0 তেনেহলে গোটেইখিনি ভ্যালু কি হৈ যাব 0 হৈ যাব। তাৰ মানে আমি কি কৰি ক'ব পাৰো যে তোমাৰ আবেশকৰ যেটো বৰ্তনী, আবেশক সংযুক্ত যেটো বৰ্তনী, সেই বৰ্তনীটোক শোষিত হোৱা ক্ষমতাটো কিমান হ'ব 0 হ'ব। ঠিক তেনেদৰে তোমাৰ ধাৰকৰ যেটো বৰ্তনী, ধাৰক সংযোজিত হৈ থকা যেটো বৰ্তনী, হেতুটো তোমাৰ প্ৰবাহ আৰু বিভৱৰ তোমাৰ যেটো দশা পাৰ্থক্য হেতু 90 ডিগ্ৰী। যদি 90 ডিগ্ৰী হয় তেনেহলে ইয়াত আকৌ cos 90 ডিগ্ৰী হ'ব, হৰ ললে তোমাৰ কি হৈ যাব দুটা ক্ষেত্ৰত 0 হৈ যাব। গতিকে আমি কি লিখিব পাৰো ইয়াত যে দুটা ক্ষেত্ৰতে এনেকৈ লিখিলে হ'ল আবেশক বা ধাৰক সংযুক্ত পৰিৱৰ্তী প্ৰবাহ বৰ্তনীত প্ৰবাহ আৰু বিভৱৰ মাজৰ দশা পাৰ্থক্য phi = 90 ডিগ্ৰী। গতিকে শোষণ হোৱা ক্ষমতা বা শোষিত ক্ষমতা 0 হৈছে। এইখিনি লিখি দিলে তোমালোকে হৈ যাব হৈছে কথাখিনি। এতিয়া আমি নেক্সট 7.6 কুৱেশ্যনটো চাম কি দিয়া আছে। Next 7.6 question to dia আছে সোয়া
LCR শ্ৰেণীবদ্ধ বৰ্তনী এটাৰ L equal to Henry, C equal 32 microfarad আৰু R equal to 10 ohm অনুনাদি কম্পানাংক ওমেগা R উলিওৱা এই বৰ্তনীটোৰ বাবে কিউৰ মান কিমান হ'ব সো আমাৰ কি কোৱা আছে যে আমাৰ এটা বৰ্তনী আছে তাত তোমাৰ ৰোধক এটা লগোৱা আছে তাৰ পিছত তোমাৰ কেপাসিটৰ এটা লগোৱা আছে তাৰ পিছত আৰু এটা কি আছে ইন্ডাক্টৰ আছে আবেহ এটা আছে সাপোজ মই এনেকৈ দিলো মানে এইটো বস্তু এটো আছে 2 এইটো আছে 10 আৰু এইটো আছে 32 হৈছে এতিয়া তোমাৰ সোৱা কি কৈছে অনুনাদি কম্পানাংক উলিয়াব দিছে আৰু কিউ ফ্যাক্টৰটো উলিয়াব দিছে সোৱা সল খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াত L ৰ ভ্যালুটো আছে 2 হেনৰি C আছে 32 মাইক্ৰোফেৰাড ইয়াক যদি আমি ফেৰাডলৈ নিউ 32 * 10 to the power -6 ফেৰাড হ'ব তাৰ পিছত R ৰ ভ্যালুটো আছে তোমাৰ কি 10 ওহম এতিয়া সোৱা অনুনাদি কম্পানাংকৰ ফৰ্মুলাটো সোৱা যে আমাৰ ফৰ্মুলাটো হৈছে ওমেগা R equal to 1/√LC হৈছে এই বস্তুটো গটিকে এতিয়া সোৱা তোমালোকে এই ফৰ্মুলাটো যে আছে এই ফৰ্মুলাটো কেনেকৈ আহিল যদি ফৰ্মুলাটো তোমালোকৰ মনত নাথাকে এইখিনি বস্তু তোমালোকে চাবা যে অনুনাদ কেতিয়া প্ৰদৰ্শন কৰে বৰ্তনী এটাই যেতিয়া আমাৰ XL equal to XC হয় অৰ্থাৎ আবেহীয় প্ৰতিৰোধৰ মানটো যদি ধাৰকীয় প্ৰতিৰোধৰ মানৰ সমান হয় তেতিয়া আমাৰ অনুনাদৰ সৃষ্টি হয় বা অনুনাদ হৈছে এতিয়া XL মানে তোমাৰ কি আছিল ওমেগা L আৰু XC মানে আছিল 1/ওমেগা C হয়নে এতিয়া চাবা বা আমি ইয়াত যেটো অনুনাদ বুলি দিছো ওমেগা R লিখি দিলো এতিয়া চাবা বজ্ৰ পূৰণ কৰিলে কি হ'ব ওমেগা R স্কয়াৰ L C equal to 1 গটিকে তোমাৰ ইয়াৰ পৰাই ওমেগা R স্কয়াৰ equal to 1/LC গটি ওমেগা R equal to হ'ব 1/√LC এনেকুৱা কয় ফৰ্মুলাটো আহে গটি তোমালোক মনত ৰাখিব পাৰিলে এটো ডাইৰেক্ট লিখিব পাৰিবা আৰু যদি কিবা কাৰণত ফৰ্মুলাটো মনত নাথাকে এনেকুৱাকৈ উলিয়াই ল'ব পাৰিবা গটি আমাৰ ইয়াত ভ্যালু বিলাক পুট কৰি দিয়া 1 L ৰ মান আছে 2 এইটো আছে 32 * 10 to the power -6 গটিকে তোমাৰ সোৱা 32 আৰু 2 কি হ'ব 64 * 10 to the power -6 64 ৰ বৰ্গমূল কিমান হ'ব 8 আৰু 10 to the power -6 থাকিলে 10 to the power -3 হ'ব বৰ্গমূল কৰিলে হয়নে এতিয়া সোৱা তোমাৰ 1/8 * 10 to the power -3 টো ওপৰত লিখে 10 to the power 3 হ'ব 1 ক 8 ৰে ডিভাইড কৰিলে তোমাৰ কি হ'ব 0.125 * 10 to the power 3 হয়নে এতিয়া তোমাৰ এটো পূৰণ কৰি দিলে 125 হাৰ্টজ এইখিনি হ'ব বা আমাৰ এককটো আমি সেকেন্ড ইনভার্স লিখিব পাৰো সেকেন্ড ইনভার্স হৈছে এইখিনি হৈ গল গৰে এইখিনি তোমালোকে নোট কৰিলা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হল এতিয়া আমাৰ সোৱা কিৰ ভ্যালুটো ওলাম কিৰ ভ্যালুটো আছিল কি কোৱালিটি ফ্যাক্টৰ বুলি কয় আমাৰ কি হয়নে এটো কেনেকৈ ওলাম আমি সোৱা যে কিউ ইকুৱেল টু তোমাৰ 1/R√L / C হৈছে এতিয়া তোমালোকৰ আকৌ প্ৰশ্ন হল এই ফৰ্মুলাটোনো কেনেকৈ আহিল হৈছে এতিয়া সোৱা ফৰ্মুলাটো কেনেকৈ আহিছে মই দেখুৱাই দিছো যে আমাৰ Q equal to তুমি XL divided by R এইটো লিখিব পাৰা নাইবা XC divided by or XC divided by R যি কোনো এটা লিখিলে হল আমি সাপোজ Q equal to কি লিখিলো XL divided by R লিখিলো এতিয়া সোৱা XL মানে কি ওমেগা L divided by R হৈছে আকৌ তোমাৰ সোৱা ওমেগা এই ওমেগাটোৰ ভ্যালু তোমাৰ যেটো আমাৰ ক্যাপাসিটেন্স এৰিয়া আছে গৰি ওমেগাৰ ভ্যালুটো আমাৰ কি হ'ব 1/√LC into L divided by R এইখিনি যদি তুমি সমাধান কৰা তেনেহলে এনেকুৱাকৈ পাবানে যে L divided by √LC into 1/R হয়নে এতিয়া চাবা এইটো ওপৰত L আছে গটি আমি L ক √L into √L লিখিব পাৰো
আৰু তলত √L ইনটু √C লিখিলো ইনটু 1/r √L কেনসেল গল থাকিল কি আমাৰ √L divided by √C into 1/r এইটোকে আমি এনেকুৱাকে লিখিব পাৰো 1/r √L/C গতি এই ফৰ্মুলাটো মই ইয়াত লিখিছো মানে এতিয়া আমি ভ্যালু বিলাক পুট কৰি দিম চোৱা ভ্যালু বিলাক পুট কৰিলে কি হ'ব চোৱা Q ইকুৱেল R ৰ ভ্যালুটো আছে 10 √L ৰ ভ্যালু 2 C ৰ ভ্যালু 32 into 10 to the power minus 6 2 32 16 বাৰ গল Q ইকুৱেল টু তোমাৰ কিমান হল 1/10 হয়নে এতিয়া চোৱা তোমাৰ √ৰ ভিতৰত 16 থাকিল 16 থাকিলে 16 ৰ বৰ্গমূল কিমান 4 into 10 to the power minus 6 minus 6 to বৰ্গমূল কৰিলে কিমান হ'ব -3 হয়নে এতিয়া চোৱা Q ইকুৱেল টু তোমাৰ এখানে এনেকুৱা হ'বনে 1/40 into 10 to the power 3 কাৰণ 4 into 10 40 এতিয়া 1 ক 40 ৰে ডিভাইড কৰা 1 ক 40 ৰে ডিভাইড কৰিলে কিমান হ'ব 0.025 into 10 কিউব কিমান হল অৰ্থাৎ 25 হয়নে কি ফ্যাক্টৰৰ ইউনিট আমাৰ নাই তো মাত্ৰাহীন ৰাহি হয়নে গতে আমাৰ এইটো এখিনি আছিল এই প্ৰশ্নটোৰ आंसर গতে খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ আপকামিং 2025 ৰ চূড়ান্ত পৰীক্ষাৰ বাবে গতি ধুনিয়াকৈ নোট কৰি লোৱা এই গণিতটো ইয়াৰ পিছত আমি 7.7 কোৱেশ্চনটো আলোচনা কৰিম 7.7 কোৱেশ্চনটো কি দিয়া আছে চোৱা এটা আহিত 30 মাইক্ৰফেৰাডৰ ধাৰক 27 মিলি হেনৰীৰ আবেশকৰ লগত সংযোগ কৰা হৈছে বৰ্তনীটোৰ মুক্ত দলনৰ কৌণিক কম্পনাংক কিমান হ'ব খুব ইজি কোৱেশ্চন হয় এইটো হিয়াৰ তোমাৰ সিৰ ভ্যালুটো কিমান দিয়া আছে 30 মাইক্ৰফেৰাড ইয়াক তুমি ফেৰাডলৈ লৈ যোৱা 30 into 10 to the power -6 ফেৰাড হ'ব নাইবা আমি এনেকৈ লিখিব পাৰো 3 into 10 to the power -5 ফেৰাড হয়নে নেক্সট তোমাৰ হেৰিৰ ভ্যালুটো কিমান দিয়া আছে L ৰ ভ্যালুটো দিয়া আছে 27 মিলি হেনৰী ইয়াক কয় আছে ইউনিটত নিয়া 27 into 10 to the power -300 হ'ব আমাক উলিয়াব দিছে ওমেগা r ইকুৱেল টু হট ইয়াৰ আগৰ গণিতটোত আমি ওমেগা ৰ ফৰ্মুলাটো লিখিছিলো নহয় উই নো দ্যাট কৌণিক কম্পনাংক কি আছিল ওমেগা r ইকুৱেল টু 1/√LC কেনেকুৱা আহিল সূত্ৰটো মই ইয়াৰ আগৰ গণিতটোত বুজাই দিছো গতি এটো আৰু বুজাই নিদু হয়নে একে কথা যদি বুজিবা না চাই লবা এটো 1/√L ৰ ভ্যালুটো কিমান 27 into 10 to the power -3 আৰু C ৰ ভ্যালুটো আছে 3 into 10 to the power -5 হয়নে এতিয়া তোমালোকে 27 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 7 into 3 21 or 1 3 গুণ 7 and 81 হল into 10 to the power -3 -5 তাৰ মানে আমাৰ কিমান হল 1/√81 into 10 to the power -8 ইয়াৰ যদি আমি বৰ্গমূল লওঁ কি হ'ব 81 ৰ বৰ্গমূল 9 আৰু 10 to the power -8 ৰ বৰ্গমূল 10 to the power -4 হয়নে এতিয়া আমি এখানে এনেকৈ লিখো 1/9 into 10 to the power 4 হয়নে যেটো 10 to the power 4 টো ওপৰত লিখলো ইয়াৰ মাইনাস আছিল প্লাস হৈ গল এতিয়া 1 ক 9 ৰে ডিভাইড কৰিলে কি হয় 0.11 এনেকৈ ওলাই থাকে into 10 to the power 4 হাৰ্টজ বা আমাৰ কিতাপত ইউনিটটো সেকেন্ড ইনভার্স দিয়া আছে গতিকে এটো আমাৰ এনেকৈ লিখিব পাৰা তোমালোকে 1.1 into 10 to the power 3 হাৰ্টজ বাকি অর সেকেন্ড ইনভার্স বা কিছুমানত অর তোমাৰ ৰেডিয়ান পাৰ সেকেন্ড আছে গতে কনফিউজ নহবা এটো গতে খুব ইজি কোৱেশ্চন নোট কৰি লোৱা ধুনিয়াকৈ ইয়াৰ পিছত 7.8 কোৱেশ্চনটো কি দি আছে চোৱা ধৰা 7.7 অনুশীলনীত উল্লেখ কৰা ধাৰকটোৰ প্ৰাৰম্ভিক আধান 6 মিলি কুলম বৰ্তনীটোত আৰম্ভণিতে জমা হোৱা মুঠ শক্তি কিমান পিছৰ সময়খিনিত মুঠ শক্তি কিমান হ'ব কি কৈছে আমাৰ ইয়াৰ আগৰ যে প্ৰশ্নটোত যেটো বৰ্তনী আছিল সেই বৰ্তনীটোত তোমাৰ আৰম্ভণিতে কি যে ধাৰকটোত থকা আধানৰ মান কিমান আধানৰ মান Q ইকুৱেল টু তোমাৰ কি
6 মিলি কুলম অর্থাৎ 6 × 10⁻³ কুলম হৈছে এটু কিউ কিন্তু আধানৰ মান বুজাইছে আমাৰ আগৰ কোৱেশ্যনটোৰ গণিতত কিউটো কি আছিল কোৱালিটি ফ্যাক্টৰ মানে ইয়াত কিন্তু কিউ কি বুজাইছে আধানৰ মান বুজাইছে এতিয়া সিৰ ভ্যালুটো কিমান আছিল সি ইকুৱেল টু তোমাৰ আছিলে কোৱেশ্যনটোত 30 মাইক্ৰোফেৰাড তাৰ মানে 30 × 10⁻⁶ ফেৰাড নাইবা আমি 3 × 10⁻⁵ ফেৰাড এতিয়া তোমাক কি কৈছে যে বৰ্তনীটোত আৰম্ভণিতে জমা হোৱা মুঠ শক্তি কিমান ইকুৱেল টু হোৱাট হৈছে এতিয়া চোৱা তোমালোকে 2 নম্বৰ চেপ্টাৰটোত যেতিয়া ধাৰকৰ কথা পঢ়িছিলা বা বুজাইছিলো তোমালোকক তেতিয়াই গম পা তাতে ধাৰক এটাৰ সঞ্চিত শক্তিৰ যেটো সূত্ৰ আছিল সেই সূত্ৰটো আছিল কি ইকুৱেল টু হাফ তোমাৰ q² / c এই ফৰ্মুলাটো তোমালোকে পাইছিলা এই ফৰ্মুলাটো ইয়াত ব্যৱহাৰ হ'ব গতে we know that ধাৰক এটাত সঞ্চিত শক্তি E equal to half q² / c হয়নে ইয়াত স্কয়াৰ আছে মই এটো ক্যালকুলেশন হনি কৰি দিও হাফ q² / c হয়নে গতে আমাৰ কি হ'ব হাফ 6 × 10⁻³ স্কয়ার divided by 3 × 10⁻⁵ half 36 × 10⁻⁶ 3 × 10⁻⁵ আগৰ এখিনিত কৰতে আমাৰ ই স্কয়াৰটো দিয়া নাছিল এখানে এখিনি ফুল হৈ গৈছে গটিকে তোমাৰ 3 দি এটো 12 বাৰ গল হয়নে 2 এৰে 12 হক 6 বাৰ গল গটি আমাৰ থাকিল কি 6 × 10⁻⁶ প্লাস 5 গটি তোমাৰ কি হল 6 × 10⁻⁻1 6 × 10⁻⁻1 মানে কি 0.6 শক্তিৰ উত্তৰটো কি এককটো হৈছে কি জুল হৈছে এখিনি হল নেক্সট ইয়াত আৰু অলপ কোৱেশ্যন লগাই দিছে চোৱা যে পিছৰ সময়খিনিত মুঠ শক্তি কিমান হ'ব এতিয়া চোৱা মুঠ বৰ্তনীৰ যেটো শক্তি থাকিব সেই শক্তিটো একে থাকে এটো আদান প্ৰদান হয় গতে আমি ইয়াত লিখিম যে বৰ্তনীটোত মুঠ শক্তি একে থাকিব হৈছে এনেকৈ লিখি দিলে হৈ গল তোমাৰ নেক্সট আমি 7.9 কোৱেশ্যনটো চাই লওঁ 7.9 কোৱেশ্যনটো কি দিয়া আছে চোৱা R equal 20 ohm L equal to 1.5 Henry আৰু C equal to 35 মাইক্ৰোফেৰাড যুক্ত শ্ৰেণীবদ্ধ LCR বৰ্তনী এটা 200 ভল্টৰ পৰিৱৰ্তনশীল কম্পনাংক পৰিৱৰ্তী প্ৰবাহ উৎস এটাৰ লগত সংযোগ কৰা হৈছে উত্তৰ কম্পনাংক যেতিয়া বৰ্তনীটোৰ স্বাভাৱিক কম্পনাংকৰ সমান হয় তেতিয়া এটা সম্পূৰ্ণ চক্ৰৰ বাবে বৰ্তনীটোলৈ ৰূপান্তৰ হোৱা গড় ক্ষমতা কিমান চোৱা এইটো আমি কেনেদৰে সমাধান কৰিম সলিউশন ইয়াত তোমাৰ R ৰ ভ্যালুটো দিয়া আছে 20 ওহম L আছে 1.5 হেনৰি C আছে 35 মাইক্ৰোফেৰাড VRMS ৰ ভ্যালুটো আছে তোমাৰ 200 ভল্ট আমাক P ইকুৱেল টু হাত উলিয়া পৰিছে এতিয়া চোৱা আমি কি ফৰ্মুলা ইউজ কৰিম আমি জানো যে P ইকুৱেল টু IRMS into VIRMS RMS into cos phi মানে এই ফৰ্মুলাটো ইউজ কৰিম কিন্তু আমাৰ ইয়াত IRMS ৰ ভ্যালুটো নাই গতে প্ৰথমতে আমি IRMS ৰ ভ্যালুটো উলিয়াই লওঁ এতিয়া চোৱা we know that IRMS equal to VRMS divided by Z Z হৈছে তোমাৰ কি মুঠ প্ৰতিৰোধ মানে এই মুঠ প্ৰতিৰোধৰ ফৰ্মুলাটো কি আছিল VRMS √R² plus XC minus XL whole square হয়নে এটো তোমালোকৰ সাকে মনত পৰিছে এটো এতিয়া চোৱা
যে আমাৰ যেহেতু এইটো এটা ৰেজনেন্স কণ্ডিশ্যনত আছে অৰ্থাৎ প্ৰতিবেশক ধাৰক আৰু ৰ'দ তিনিটা বস্তু আছে গতিকে এই ক্ষেত্ৰত তোমাৰ কি হ'ব xc = xl হ'ব যদি xc = xl হয় তেনেহ'লে এইখিনি টাৰ্ম কি হৈ যাব 0 হৈ যাব তাৰ মানে আমাৰ ইয়াত কি থাকিব Vrms / √r² অৰ্থাৎ তোমাৰ কি Vrms / r হ'ল হয়নে r² বৰ্গমূলৰ ভিতৰত আছে গতিকে r হ'ব এতিয়া ভ্যালু কিটা পুট কৰি দিয়া এইটো আছে 200 এইটো আছে r ৰ ভ্যালুটো 20 0 0 ক্যান্সেল গ'ল 2 20 10 বাৰ গ'ল তাৰ মানে 10 এম্পিয়াৰ হ'ল এতিয়া আমি ক্ষমতা ওলাম এতেকে ক্ষমতা P = I RMS Vrms cos ফাইটো কি বুজাইছে দহা পাৰ্থক্য এই ক্ষেত্ৰত তোমাৰ কি হ'ব সম্পূৰ্ণ চক্ৰৰ কথা কৈছে গতিকে দহা পাৰ্থক্যটো কি হ'ব 0 ডিগ্ৰী হয়নে গতিকে আমি ভ্যালু কিটা পুট কৰি দিও এইটো আছে 10 এইটো আছে 200 cos 0 ডিগ্ৰী cos 0 ডিগ্ৰীৰ ভ্যালু 1 গতিকে কিমান হ'ল 2000 ওয়াট হ'ল নাইবা আমি কি লিখিব পাৰো 2 কিলোৱাট হৈছে এনেকে কৰিব লাগিব খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাৰ বাবে তোমালোকে নোট কৰি লোৱা ধুনিয়াকৈ ইয়াৰ যেটো মানে 11 নম্বৰ কোৱেশ্চন এটো চেপ্টাৰৰ 7.11 হেতু তোমাৰ জবাবৰ পৰীক্ষাৰ আহিছিলে গৰে এবাৰ হেতু নাহে ইয়াৰ যিকোনোটা আহিব পাৰে গতে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ৰ আমি আন এটা চেপ্টাৰৰ নিউমেৰিকেল প্ৰবলেম সমাধান কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে তোমালোকে যদি চাই ভাল লাগিছে উপকাৰ হৈছে বন্ধু বান্ধৱী গ্ৰুপলৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'বোৰ গতিকে আজিলৈ এৰিছো আৰু তোমালোকৰ যদি কিবা প্ৰবলেম আছে তেনেহলে কমেন্ট সেকশনত জনাবা ধন্যবাদ